কৰ্মসংস্থান বিচাৰি বহিৰাজ্যলৈ গৈ পুনৰ প্ৰাণ হেৰুৱালে অসমৰ যুৱকে। চৰাইদেউ জিলাৰ পৰা বাংগালোৰত কৰ্মসংস্থান বিচাৰি গৈ হত্যাৰ বলি হ'ল 2 যুৱক। পুনৰ বহিৰাজ্যত হত্যা অসমৰ যুৱক। কৰ্মসন্ধানত বহিৰাজ্যলৈ গৈ প্ৰাণ হেৰুৱালে চৰাইদেউৰ লাকুৱাৰ যুৱকে। যোৱা শুকুৰবাৰে চৰাইদেউ জিলাৰ লাকুৱা চলাচুতীয়া বস্তিৰ 3 যুৱক নৱভূমিজ, নবীন ভূমিজ আৰু জগন্নাথগড় ৰেলযোগে ৰাওনা হৈছিল বাংগালোৰৰ বিজয়ৱাড়াৰ টাইমছ কোম্পানীত কৰ্মসংস্থান বিচাৰি। স্থানীয় চফৰাই চাৱান নামৰ এজন যুৱকে কৰ্মসংস্থানৰ আশা দি লৈ গৈছিল 3 যুৱকক। ঘৰৰ পৰা ৰাওনা হোৱাৰ 3 দিন পাছতেই যুৱক কেইজনৰ নিজ গৃহলৈ ফোন আহিছিল, আমাক মাৰি পেলাব, আমাক 40 জনমান লোকে আগুৰি লৈছে। তাৰ পাছতেই সন্ধান নাই যুৱক কেইজনৰ। নৱগড় নামৰ যুৱকজনৰ মোবাইলৰ পৰা বাংগালোৰ আৰক্ষীৰ পৰিয়াললৈ ফোন আহে। জগন্নাথগড় আৰু নবীন ভূমিজৰ মৃত্যু হৈছে বাংগালোৰত। গুৰুতৰভাৱে জখম হৈ বাংগালোৰৰ বিজয়ৱাড়াত এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি হৈ আছে নৱভূমিজ। এতিয়া প্ৰশ্ন হয়, কিমান মৃত্যুক আঁকোৱালি ল'ব অসমৰ যুৱকে বহিৰাজ্যত? ৰেলত অসমৰ লোকৰ নিৰাপত্তা কিমান বহিৰাজ্যত? চিকিৎসাধীন নৱভূমিজৰ ভাষ্যই হয়তো উদঙাই দিব প্ৰকৃত সত্য। শিৱসাগৰৰ পৰা ফাৰহান লাস্কাৰৰ ৰিপৰ্ট, PI নিউজ। বেংগলোৰত কাম যাম বুলি ওলাই গৈছিলে। শনিবাৰ দেওবাৰ ঠিকেই থাকিলে, 2 দিন ঠিকেই গৈছে। তাৰপিছত দেওবাৰ দিনা ৰাতিপুৱা নামি পিনি তাৰ পৰা মানে তাত 3টা ল'ৰা আমাৰ দেখি বুলি সিহঁতি কৈছে যে আমি ক'ৰবাত এটা বহুত জংঘলৰ জেগাত ফচি আছোঁ বুলি ক'লে। ফচি আছোঁ বুলি ক'লে তাৰমানে ক'ত আছোঁ বুলি মই ক'লোঁ যে যা থানা চানা পুলিচত কিবা যোগাযোগ কৰা আৰু তাত সোমাই যাওক বুলি ক'লোঁ। বোলে নাই, বোলে চবফালে বোলে CID দি আছে বুলি কৈছে আৰু 50টামান ল'ৰা ঘেৰি থৈছে বুলি কৈছে আমাক, এনেকুৱা কৈছে। মই কৈছোঁ কিবা উপায় কৰি হ'লেও বুলি যা পইচা পাতিও খাবলৈ মোৰ টকাও নাই বুলি ক'লে। মোক ক'লে 2000 টকা পইচা দিয়ক বুলি ক'লে, কাকা বুলি মাতানো। তো মই লগালগ তাক পে' কৰিছোঁ 2000 টকা। যিটো মানুহ পে' কৰিছোঁ দোকানটোৰ মোৰ তাত ফটোও আছে, পে' কৰিছোঁ। তাৰপিছত পইচা দিলোঁ। মই ক'লোঁ যে যেনে তেনে ওলাই পিনি ৰেলৱে ষ্টেচন ওলাই পিনি তুমি ট্ৰেইন ধৰক বুলি ক'লোঁ মই। আৰু যেতিয়া ট্ৰেইন ধৰি তেতিয়া মোক ফোন মাৰি বুলি ক'লোঁ তাক, মই ভালে ভালে যাবি বুলি ক'লি, এনেকুৱাই ক'লোঁ। তাৰপিছত আকৌ 2টা বজাত মই কালি ডিউটিত আছিলোঁ, তাক মই ফোন মাৰিলোঁ, ক'ত পালোঁ বুলি ক'লে। বোলে মই ট্ৰাকত গৈ আছোঁ বুলি কৈছে। ট্ৰাকত গৈ আছোঁ বুলি ক'লে। আমি জয়ৰামপুৰ নে কি বুলি ক'লে, পাৰ হ'লে বুলি ক'লে, নাই হোৱা বুলি কৈছে জয়ৰামপুৰ। এনেকুৱা কৈ মানে জেগাতে থাকিলে যে জয়পৰা নেকি এনেকুৱা ক'লে, এইটো জেগাতে থাকিলে, এইটো জেগাতে আৰু আমাৰ 2টা মোকতো এনেকাই ক'লে যে আমি যাব নোৱাৰোঁ, গোটেই আমাক ঘেৰি লৈছে মানুহে আৰু আমি একো ব্যৱস্থাই নাই যে আমাৰ ওলাবলৈ। মাক ভালকৈ থবি, ল'ৰাটোক থবি আৰু ঘৰটো চাবি, এনেকৈ ক'লে। মই ক'লোঁ যে ইফালে যদি থানা আছে তহঁতি থানাত যা, বোলে থানা চানা একো নাই, জংঘল জেগা এনেকৈ বুলি ক'লে। আৰু কথা পাতিব নোৱাৰোঁ, খালি মা চাবি আৰু ল'ৰাকেইটাক চাবি, ভালকৈ থাকিবি, এনেকৈ ক'লে। সিমানটোৱে ক'লে আৰু একো নাই।